কাইলৈ মাঘী পূৰ্ণিমা। এই পূৰ্ণিমাৰ বিশেষ মহত্ব আছে। কৰক এই কাম, ভাগ্য ফুলি উঠিব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, মাঘী পূৰ্ণিমাৰ দিনা স্নান কৰি সূৰ্যদেৱক উদ্দেশ্য কৰি জল নিবেদন কৰিলে অত্যন্ত পুণ্য অৰ্জন কৰিব পৰা যায়। এই দিনটিত গৰীব মানুহক দান কৰিলে অত্যন্ত শুভ বুলি মনা হয়। দান পৰম ধৰ্ম। এই মাঘী পূৰ্ণিমাৰ দিনা গৰীবক টকা পইচা দান কৰিলে বহুতো সুখী হয় আৰু আপুনি ভগৱান সদৃশ আশীৰ্বাদ লাভ কৰিব পাৰিব। মাঘী পূৰ্ণিমা সন্ধ্যা সময়ত ঘৰতেই ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ ওচৰত এটি শুদ্ধ ঘিউ প্ৰদীপ জ্বলাব আৰু ধূপ ধূনা দি ভগৱান বিষ্ণু ও মা লক্ষ্মীক উদ্দেশ্য কৰি হালধীয়া মিঠা ফল নিবেদন কৰিব আৰু ভগৱান বিষ্ণুৰ এই মন্ত্ৰটি 108 বাৰ নোৱাৰিলেও 21 বাৰ জপ কৰিব। ওম নমো ভগৱতে বাসুদেৱায়। দেখিব আপোনাৰ জীৱনত সকলো সমস্যাই সমাধান হৈছে। এই পূৰ্ণিমাৰ দিনটিত উপবাসে থকাটো অতি মংগলজনক হয়। এই দিনটিত উপবাসে থাকিলে হাজাৰ গুণ ফল লাভ কৰিব পৰা যায়। এই মাঘী পূৰ্ণিমা সন্ধ্যা সময়ত তুলসী গছৰ তলত এটি শুদ্ধ প্ৰদীপ প্ৰজ্বলিত কৰিব আৰু ভগৱান বিষ্ণুৰ এই মহামন্ত্ৰটি যিমানবাৰ পাৰে জপ কৰিব। ওম নমো ভগৱতে বাসুদেৱায়। কাৰণ এই পূৰ্ণিমা দিনটিত জপ তপৰ অধিক মহত্ব আছে। সেয়েহে এনে কামসমূহ কৰিলে সৌভাগ্যৰ অধিকাৰী হ'ব, লগতে ধন টকাৰ কোনো দিন